31 জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশন পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত সাহিত্য সভাৰ অধিৱেশনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি প্ৰদৰ্শনী গ্ৰন্থমেলাকে ধৰি অধিৱেশনস্থলীৰ প্ৰায় 80% কাম সম্পূৰ্ণ হৈ উঠিছে নিৰ্মাণ কৰা হৈছে সভাৰ পতাকা উত্তোলনৰ সুউচ্চ বেদী সাহিত্যানুৰাগীক আকৰ্ষণৰ বাবে আদৰিবৰ বাবে সাজু হৈছে পাঠশালাবাসী আমাক তাৰে কিছু পৰিৱেশ দেখুৱাব মৃন্ময় পাঠকে অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনলৈ আৰু মাজত কেইটামান দিন বাকি আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো ভট্টদেৱ ক্ষেত্ৰৰ আৰু ভট্টদেৱ ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাইছো আৰু এনেদৰে আসলতে প্ৰতিখন উপসমিতিয়ে সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় প্ৰস্তুতি তুংগত বুলি ক'ব লাগিব এনেদৰে এখন আসলতে জনজাতীয় গাঁও ইয়াত গঢ় দিয়া হৈছে আৰু এইদৰে প্ৰতিটো উপসমিতি বা জনগোষ্ঠীয় উপসমিতিও এনেদৰে ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু অসমীয়া জাতি এইটো প্ৰতিটো জনগোষ্ঠীলৈ গঠিত হৈছে এনেদৰে আপোনালোকো যেহেতু ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে কি ইয়াত গাঁও দেখুৱা হ'ব বিশেষকৈ আমাক 10খন জনগোষ্ঠীয় মানে গাঁও বনোৱাৰ কাৰণে এটা দায়িত্ব অৰ্পণ কৰিছিলে আৰু এইটো হিচাপে আদিবাসী গোৰ্খা কোচ ৰাজবংশী বড়ো কলিতা কেওট ৰাভা ব্ৰাহ্মণ মিচিং আৰু নাথযোগে তেওঁলোকৰ গাঁওসমূহ বা তেওঁলোকৰ ঘৰসমূহ কেনেকুৱা থাকে বা তেওঁলোকৰ পৰিৱেশ কেনেকুৱা থাকে এইটো হিচাপে এটা উপস্থাপন কৰাৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছিলে আৰু এইটো হিচাপে প্ৰস্তুতি চলি আছে আৰু যিখিনি আমাৰ কামৰ অগ্ৰগতি প্ৰায়ভাগ মানে সম্পূৰ্ণ হোৱাৰ দিশত আমি আশা কৰিছোঁ 30 তাৰিখৰ আগতে আমি সম্পূৰ্ণ কৰি উঠাম আৰু সম্পূৰ্ণ গাঁও যোনটো নেকি আমাৰ অসমত যোনটো নেকি প্ৰেক্ষাপটত যোনটো বিভিন্ন জাতি জনগোষ্ঠী একে সমিল মিলেৰে মিলি আছে ঠিক তেনেধৰণে এই আমাৰ সাহিত্য সভাখনত মানে দেখিবলৈ পাব এইটো আমি ক'ব পাৰোঁ নিজকে এক সম্প্ৰীতিৰ বাৰ্তা দিয়া দেখিবলৈ পোৱা গৈছে কিয়নো প্ৰতিটো জাতিক লৈ এক বৃহত্তৰ অসমীয়া জাতি গঠিত হৈছে আৰু মোৰ লগত ইতিমধ্যে আদৰণি সমিতিৰ বিষয়ববীয়া আছে আৰু মই ক্ষেত্ৰৰ পৰা জানিম পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে ভট্টদেৱ ক্ষেত্ৰ ইতিমধ্যে সাজু হোৱা দেখিবলৈ পোৱা গৈছে কি ক'ব আৰু মাজত দুটা বা তিনিটা দিন নাই এই দুটা দিনৰ ভিতৰতে আমাৰ সকলো যিমানখিনি কাম আপোনালোকে দেখিছে যে যদিও আজি আপোনাৰ আধৰুৱা যেন দেখিছে কিন্তু এতিয়া 80 পৰা 90% কাম সম্পূৰ্ণ হৈছে কেৱল ফিনিচিঙৰ কামখিনি বাকী আছে গতিকে আমি আশা কৰোঁ যে 30 তাৰিখৰ ভিতৰত গোটেই কামখিনি সম্পূৰ্ণ হ'ব আৰু 31 তাৰিখ ৰাতিপুৱাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া যিখিনি সাহিত্যিক আছে শুভাকাংক্ষী আছে দৰ্শনাৰ্থী আছে এই সকলক আদৰিবলৈ বজালীবাসী ইতিমধ্যে প্ৰস্তুত হৈছে কিমানখন ইতিমধ্যে হেলিপেড নিৰ্মাণ কৰা হৈছে আৰু আপুনি যেহেতু হাট বজাৰ কমিটিত আছে কিমানখন ইতিমধ্যে ষ্টল অহা দেখিবলৈ পোৱা গৈছে আৰু মূল মণ্ডপ কেইটা আৰু কেনে ধৰণৰ ইতিমধ্যে প্ৰস্তুতি নাই এতিয়া কথাটো হৈছে কি যেহেতু আমি বজালী হাটৰ লগত জড়িত হৈ আছোঁ ইয়াত দোকানৰ কথা ক'বলৈ গ'লে আপোনালোকে জানে যে এইবাৰ আমি আচলতে বাণিজ্য মেলা যিটো ধাৰণা আছিলে সেই বাণিজ্য মেলা ধাৰণাটো পৰিৱৰ্তে আমি বিজ্ঞান মেলা প্ৰদৰ্শনীৰ এটা ধাৰণা তুলি ধৰা হৈছে যাতে সাহিত্য সম্পূৰ্ণ কৰিবলৈ বিজ্ঞানক বাদ দি যাতে সাহিত্য সম্পূৰ্ণ নহয় সেই কথাখিনি আমিও মৰ্মে উপলব্ধি কৰিছোঁ আৰু বিজ্ঞান প্ৰদৰ্শনী মেলা আসলতে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীখিনিক আকৰ্ষিত কৰিব আৰু তেখেতসকলে আগবাঢ়ি যোৱা যথেষ্ট সহায় হ'ব আৰু 87 চনৰ এই ঠাইতে যেতিয়া সাহিত্য সভাৰ অধিৱেশনখন হৈছিলে আৰু সেই অধিৱেশনতে সাহিত্য সভাৰ এক ব্যতিক্ৰমী ৰূপত তুলি ধৰি গ্ৰন্থমেলা সংযোজন কৰা হৈছিলে এইবেলি আকৌ সাহিত্য সভাৰ এই সপ্ততিতম অধিৱেশনতে পুনৰবাৰ সাহিত্য সভাৰ ইতিহাসৰ নতুনত্ব সৃষ্টি কৰি বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান প্ৰদৰ্শনী মেলাটো সংযোজন কৰা হৈছে আৰু যদিও বাণিজ্য মেলা নাথাকে কিন্তু ইয়াত যেহেতু অসমৰ বিভিন্ন প্ৰান্তৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকল আহিব তেখেতসকলৰ খোৱা বোৱাৰ কাৰণে চাহ পানীৰ পৰা ব্যৱস্থা কৰাৰ কাৰণে আমাৰ ইয়াত কিন্তু খাদ্য ক্ষেত্ৰ সম্ভাৰ থাকিব খাদ্য ক্ষেত্ৰ সম্ভাৰৰ লগতে বজালীৰ উৎপাদিত সামগ্ৰীৰে বিভিন্ন ধৰণৰ উৎপাদিত সামগ্ৰীৰে এখন বজাৰ সৃষ্টি কৰি আৰু এই বজাৰৰ যিটো ধাৰণা এই যে অসমৰ বিভিন্ন প্ৰান্তলৈকে আমি লৈ যাব পাৰোঁ তাৰ কাৰণে বজালী হাটৰ ধাৰণা এটা লোৱা হৈছে গতিকে বজালী হাট আৰু খাদ্য ক্ষেত্ৰ সম্ভাৰক একেলগ কৰি চালে ইতিমধ্যে 8 পৰা হয়তো 31 তাৰিখলৈকে হাজাৰখন হয়তো বিপণী ইয়াত নিশ্চয় উপলব্ধি হ'ব নিশ্চয়কৈ প্ৰস্তুতি কেনেধৰণৰ মাজত বাৰু দুটা বা তিনিটা দিন আছে কি ধৰণে এই গাঁওখন সাজি তোলা হৈছে আচলতে আমাৰ অসম সাহিত্য সভাৰ যিটো তাৰমানে বিভিন্ন জাতি জনগোষ্ঠীৰে আমাৰ গোটেই অসম সাহিত্য সভাৰ লগত জড়িত আছে গতিকে সেই কাৰণে আমাৰ এই সাহিত্য সভাত বজালীত আমি গোটেই জাতি জনগোষ্ঠীৰ বিভিন্ন ঘৰবিলাক তাৰ থলুৱা ব্যৱস্থাবিলাক আমি ইয়াত উত্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে অসমৰ ৰাইজে সকলোৱে বুজি পাওক যে আমাৰ অসম সাহিত্য সভা বুলি ক'লে যাতে এটা জাতিৰ নহয় গোটেই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে সম্প্ৰীতিৰ এই সাহিত্য সভাখন ইয়াত তাৰমানে মানুহে দেখা পাব নিশ্চয়কৈ এক সম্প্ৰীতি ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃন্ময় পাঠক আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে